মোৰ নাম দিব্যাংকু ৰবি দত্ত। মই কেন্দ্ৰীয় বিদ্যালয় ONGC শিৱসাগৰত পঢ়িছোঁ। মই CBSE বৰ্ডৰ পৰা মেট্ৰিক দিছিলোঁ। মই 99.8% পাবলৈ সক্ষম হৈছোঁ। মই সামাজিক বিজ্ঞানত 100, বিজ্ঞানত 100, গণিতত 100 আৰু কৃত্ৰিম বুদ্ধিমত্তাত 100, ইংলিছত 99 আৰু হিন্দীত 97 পাবলৈ সক্ষম হৈছোঁ। কিন্তু আমাৰ বেষ্ট অফ 5 ছাবজেক্টহে ধৰে, সেইকাৰণে মোৰ পাৰ্চেণ্টেজ হ'ল 99.8। অসমত এতিয়ালৈকে গম পোৱা নাই বাৰু, নিউজত ওলালেহে গম পাওঁ। সদায় পঢ়াখিনি নিয়মীয়াকৈ কৰি গৈছিলোঁ। ছাৰ বাইদেউহঁতে যি কৈছিলে সেইখিনি শুনিছিলোঁ। পৰীক্ষাৰ সময়ত অলপ বেছিকৈ পঢ়িছিলোঁ। বাকী ইয়াতকৈ ভাল হ'ব বুলি ভবা নাছিলোঁ। 95 মান বুলি ভাবিছিলোঁ, 99.8 হ'ব বুলি ভবা নাছিলোঁ। মই তেওঁলোকক ক'ম যে সদায় নিয়মীয়াকৈ পঢ়ি যাবা। এনেকুৱাই নহয় যে অনবৰতে পঢ়িয়ে থাকিব লাগে। খেলা ধূলাকো সময় দিবা, যি কৰি ভাল পোৱা তাকো সময় দিবা। নিজৰ লগৰবোৰৰ লগত ফুৰিবলৈ যাবা, খেলিবা, কথা পাতিবা। অকল পঢ়ি থাকিলে নহ'ব। খুবেই ভাল লাগিছে, ইমানখিনি পাইছে মানে অন্তৰ ভৰি গৈছে। আৰু আশা কৰিছিলোঁ 90% ওপৰত থাকিব বুলি ভাবিয়ে আছিলোঁ। 99 পাবগৈ বুলি পাই আৰু ভাল লাগিছে। সম্পূৰ্ণ সহযোগিতাই আছিল। ব্যৱসায়ৰ লগত জড়িত আছিলোঁ যদিও সম্পূৰ্ণ সময় দিছিলোঁ। মোৰ টিউশ্যনলৈ অনা নিয়া কৰা, স্কুললৈ অনা নিয়া কৰা, সেইবোৰ চব মই নিজে কৰিছিলোঁ। শ্ৰী অঞ্জলিমা গগৈ, মই পেছাত এগৰাকী শিক্ষয়িত্ৰী। মই যিহেতু এগৰাকী শিক্ষয়িত্ৰী, মই পুৱা 8:30 মান বজাত ওলাই যাব লাগে। গতিকে মই সিমান সময়লৈকে ঘৰুৱা কাম বনৰ মাজেদি যিমানখিনি কৰিব পাৰোঁ সম্ভৱ কৰি যাওঁ। তাৰ পাছৰখিনি দেউতাকে চোৱা চিতা কৰে। এনেকুৱা এটা ৰিজাল্ট মানে 99.8% আশা কৰা নাছিলোঁ, তাতকৈ মানে 90ৰ ওপৰত বুলিয়ে ভাবিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।